নমস্কাৰ, মই প্ৰিয়াক্ষী শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইকুহিপাঠ ই-লাৰ্ণিং প্লেটফৰ্মলৈ। আজি লৈ আহিছো আসাম কাৰেণ্ট এফেয়াৰ্ছ অসমৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ পৰীক্ষাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয় আৰু আজিৰ ক্লাছত আমি 7টা টপিক ডিছকাছ কৰিম। আজি ক্লাছটো আমি অসমীয়া আৰু ইংৰাজী মাধ্যম দুটাতে আনিছো। আপোনালোকে টপিকছখিনি এবাৰ চাই ল'ব আৰু আগবাঢ়ো উইথ দ্য ফাৰ্ষ্ট টপিক। ভূটান কুইন মাদাৰ কনফাৰ্ড ছলজাৰ অফ হিউমেনিটি এৱাৰ্ড ইন আছাম। সদ্যহতে গ্যালিও আশি দৰ্জি য়াংমো ৱাংচুক সো স্পেলিংটো অলপ স্পেল কৰোঁতে ভুল হ'ব পাৰে সো তেখেত হৈছে কুইন মাদাৰ অফ ভূটান এণ্ড she was conferred the 22nd উপেন্দ্ৰ নাথ ব্ৰহ্ম soldier of humanity award 2025 এই বঁটাটো প্ৰত্যেক বছৰে দিয়ে আৰু যাক দিয়ে তেখেত যথেষ্ট গুৰুত্বপূৰ্ণ এগৰাকী ব্যক্তি হয় যোন নেকি সোশিয়েল সাৰ্ভিস আৰু হিউমেনিটেৰিয়ান কামৰ কাৰণে বিখ্যাত ওকে এই বছৰ দিয়া গৈছে কুইন মাদাৰ অফ ভূটানক আৰু এৱাৰ্ডটো ক'ত দিছিলে it was given at a special ceremony held at Boroland University in Kokrajhar so কোকৰাঝাৰত আছে Boroland University পৰীক্ষাত আহিব পাৰে যিহেতু ইউনিভাৰ্সিটি বিলাকৰ মেচ দা ফলোইং আহে কোনখন ইউনিভাৰ্সিটি কোনটো জায়গাত আছে ৰাইট সো Boroland University কোকৰাঝাৰত আছে নে চিৰাঙত আছে নে বাক্সাত আছে খেলিমেলি হ'ব পাৰে ৰাইট সো কোকৰাঝাৰত আছে আৰু 2025 ৰ 22nd উপেন্দ্ৰ নাথ ব্ৰহ্ম এৱাৰ্ডটো দিছে আমাৰ কুইন মাদাৰ অফ ভূটান মানে ভূটানৰ যোন ৰজা হয় তেখেতৰ মাকক কুইন মাদাৰ The award was presented by the Upendranath Brahma Trust in appreciation of Queen Mother's sustained contribution to social welfare. So, যোন আমাৰ Queen Mother হয় ভূটানৰ তেখেতৰ এটা ফাউণ্ডেশ্যন আছে তাৰায়ানা ফাউণ্ডেশ্যন তাৰায়ানা নামৰ এটা ফাউণ্ডেশ্যন আছে আৰু তেখেতে ছ'চিয়েল ৱেলফেয়াৰৰ কাৰণে বহুতখিনি কাম কৰে এই যোনটো 22nd যোনটো উপেন্দ্ৰনাথ ব্ৰহ্ম এৱাৰ্ড হয় আচলতে 22nd বুলি নহয় এইটো 22nd হয় যোনটো উপেন্দ্ৰনাথ ব্ৰহ্ম এৱাৰ্ড হয় সেই এৱাৰ্ডটো ছ'চিয়েল সাৰ্ভিসৰ কাৰণে সেই বঁটাটো ছ'চিয়েল সাৰ্ভিস অথবা সমাজ সেৱাৰ কাৰণে আৰু হিউমেনিটেৰিয়ান যদি মানৱীয়তাৰ কাৰণে কিবা কাম কৰে তেনেকুৱা লোকক দিয়া হয় ওকে এই দুটা সেক্টৰত দিয়া হয় এই দুটা বিভাগত দিয়া হয় The award includes a citation, a statute of Borofa, traditional Boro artifacts such as Sereja, Aronai, Aru, Dokona, and a cash prize of 2 lakh rupees. So, এইখিনি হ'ল about the first topic. আমাৰ second topic টো আছে regarding union budget. এতিয়া অসমৰ লগত জড়িত কি নিউজ আছে আমাৰ বাজেটত ৰিসেন্টলি বাজেট পাছ হৈছে সকলে গম পাই ক্লাছ চাইছে আশা কৰো মই সো অসমৰ বাজেটত ভাৰতৰ বাজেটত ইউনিয়ন বাজেট 26-27 ত এবাৰ 11,486 crore বছৰেকে দিব কাক অসমক আৰু নৰ্থ ইষ্ট ৰিজনক ৰেলৱেজ ডেভেলপমেন্টৰ কাৰণে ঠিক আছে ৰেলৱে ডেভেলপমেন্ট কৰিবলৈ দিব আৰু ৰেলৱে যদি ডেভেলপ হয় যেহেতু বহুতখিনি কাম চলি আছে অমৃত ভাৰতৰ লগত তো তেনেকুৱা যদি ৰেলৱে ডেভেলপ হৈ গৈ থাকে তেতিয়া আমাৰ অসমলৈ বা নৰ্থ ইষ্টলৈ যাতায়াতৰ ব্যৱস্থাটো ভাল হৈ যাব ৰাইট তাৰোপৰি এটা নতুন বুদ্ধিষ্ট সাৰ্কিট স্কিম তেওঁলোকে কৈছে প্ৰপ'জ কৰিছে কভাৰিং অৰুণাচল প্ৰদেশ সিকিম আসাম মিজোৰাম ত্ৰিপুৰা এণ্ড মণিপুৰ aimed at strengthening heritage preservation and boosting religious tourism in northeast so northeastত ধৰ্মীয় tourism religious tourism আৰু heritage preservationৰ কাৰণে এই particular স্কিমটো প্ৰপ'জ কৰিছে তাৰোপৰি আমাৰ তেজপুৰত যোনটো মেন্টাল হেলথ ইনষ্টিটিউট আছে হেতু ডেভেলপ কৰিব হেতু মানে আপগ্ৰেড কৰিব হেতু অলৰেডি আছে হেতু অলপমান আপগ্ৰেড কৰিব নেশনাল মেন্টাল হেলথ ইনষ্টিটিউট ইন তেজপুৰ হেতু আপগ্ৰেড কৰিব আৰু তেজপুৰৰ লগতে ৰাঁচিটো কৰাব ঠিক আছে ৰাঁচিটো কৰাব আমি অকল অসমৰখিনিহে ইয়াত চাইছো সো এলজিবি যে আছে এলজিবি হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইনষ্টিটিউট বুলি কোৱা হয় আচলতে হেতু এতিয়া বৰ্তমান নেশনাল ইনষ্টিটিউট লেভেল আপগ্ৰেড কৰাব ওকে Next news to say about CM announcing ₹50 crore for preservation of heritage of Dorong Kings. So Dorongor Raja সকলৰ কাৰণে মানে Dorongor Raja সকলৰ history preserve কৰিবলৈ এইখিনি amount তেখেতে propose কৰিছে Chief Minister Dr. Himanta Biswa Sharma announced a grant of ₹50 crore for preserving the heritage of the Dorong Kings and restoring the royal legacy by developing it into a center of tourism. So center of tourism হলে develop কৰিব বিচাৰিছে On the occasion, the Chief Minister unveiled the statue of Maharaja Krishna Narayan of the Dorong, whose kingdom and virtually inaugurated Silarai Bhavan's
চিলাৰায় ভৱন ইনগ্ৰেট কৰা হৈছে ক'ত ক'ত মংগলদৈ আৰু গোলাঘাটত ঠিক আছে মংগলদৈ আৰু গোলাঘাটত আচলতে চিফ মিনিষ্টাৰে যোনদিনাখন এই এনাউন্সমেন্টটো কৰিছে 50 কোটি টকা এনাউন্সমেন্টটো আৰু এই কোচ কিংডমৰ লিগেচি বচাবলৈ এইখিনি কাম কৰিম বুলি কৈছে সেইদিনাখন আচলতে মংগলদৈ বীৰ চিলাৰায় দিৱস আছিলে 1 ফেব্ৰুৱাৰী কথা সেইদিন 1 ফেব্ৰুৱাৰী দিনা বীৰ চিলাৰায় দিৱস উদযাপন কৰা হৈছিল আৰু তেতিয়াই তেখেতে এই পাৰ্টিকুলাৰ এনাউন্সমেন্টটো কৰিলে আৰু যোন কৃষ্ণ নাৰায়ণ আছে মহাৰাজা কৃষ্ণ নাৰায়ণ তেখেত মানে কোচসকলৰ ৰজা আছিলে তেখেতে আহোমৰ এগেইনষ্টত কিন্তু বহুতবাৰ প্ৰটেষ্ট কৰিছিলে ঠিক আছে বহুতবাৰ বিদ্ৰোহ কৰিছিলে ৰিভল্ট কৰিছিলে বিশেষকৈ গৌৰীনাথ সিংহৰ সময়ত যেতিয়া গৌৰীনাথ সিংহ আছিলে গৌৰীনাথ সিংহ আহোম ৰজা হয় তেখেতৰ সময়ত বিদ্ৰোহ কৰিছিলে ওকে আৰু আচ্ছা আজি মই প্ৰেক্টিচ কোৱেশ্চন অনা নাই যিহেতু এমচিকিউ মই আনো বাট আজি মই অনা নাই আজি ভাবিছো এটা এমচিকিউ দিম আপোনালোককে এটা এমচিকিউ সুধি লওঁ বুলি ভাবিছো আমাৰ অমৃত ভাৰত ষ্টেচন যে আছে এইটো গম পাইছে ৰেলৱে ওপৰত কোৱেশ্চনটো সুধিছো মই যিহেতু ৰেলৱে লৈ টপিক এটা আছে সো আমাৰ অমৃত ভাৰত ষ্টেচনৰ ভিতৰত আমাৰ অসমত অকল এটা ষ্টেচন কমপ্লিট হৈছে ঠিক আছে অসমত অকল এটা ষ্টেচন এতিয়ালৈকে কমপ্লিট হৈছে আণ্ডাৰ অমৃত ভাৰত স্কিম সেই ষ্টেচনটো কোনটো হয় মানে ক'ত আছে সেই ষ্টেচনটো কোনখন ডিস্ট্ৰিক্টত আছে ষ্টেচনটোৰ নামটো কি আপোনালোকে সেইটো কোৱেশ্চনৰ আনসাৰ মোক কমেন্টছত জনাবচোন এইবিলাক বস্তু পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় বিশেষকৈ গ্ৰেড 3 গ্ৰেড 4 কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট তাৰোপৰি সদ্যহতে স্বাগতা সতীৰ্থ পৰ্টেল 2.0 লঞ্চ কৰা হৈছে আপোনালোকে নিশ্চয় স্বাগতা সতীৰ্থ পৰ্টেল 1.0 বিষয়ে শুনিছে জানেও বাট ভাবিছো মই লৈ আহো কিয়নো বহুত ষ্টুডেণ্টে নতুনকৈ আৰম্ভ কৰা প্ৰিপাৰেশ্যন সো আসাম চিফ মিনিষ্টাৰ লঞ্চড স্বাগতা সতীৰ্থ পৰ্টেল 2.0 at Luko Sewa Bhavan, marking a significant step towards streamlining the process of mutual transfer from for grade 3 and grade 4 state government employees. Now, Ahom Sarkarar under jimankhini state government employee আছে গ্ৰেড 3 আৰু গ্ৰেড 4 আছে ধৰক কাৰোবাৰ ঘৰ যোৰহাটত পোষ্টিং হৈ আছে গুৱাহাটীত কাৰোবাৰ ঘৰ গুৱাহাটীত পোষ্টিং হৈ আছে যোৰহাটত তেনেকুৱা ক্ষেত্ৰত মিউচুৱেল ট্ৰান্সফাৰ কৰিবলৈ তেওঁলোকে এই পৰ্টেলটো আনিছে ওকে Swagata Satirtha 2.0 is expected to further enhance transparency, accountability, and ease of governance. So, এই পৰ্টেলটোৰ দ্বাৰা আমাৰ কাৰ্যপন্থাত সচতা দায়বদ্ধতা আৰু প্ৰশাসনিক সুচলতা অধিক বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে ৰাইট নেক্সট নিউজটো হৈছে এবাউট পদ্মশ্ৰী সো এইটো এটা বহুত গুৰুত্বপূৰ্ণ নিউজ হয় পৰীক্ষা দিয়াৰ পৰা অহাৰ চান্সেছ বহুত বেছি আছে সো সদ্যহতে ৰিপাব্লিক ডেত পদ্মশ্ৰী বঁটা কাক কাক দিয়া হ'ব সিলেক্ট কৰা হ'ল সেয়া সো অসমৰ পৰা 5 জনে পাইছে অসমৰ 5 Assam personalities featuring among 113 পদ্মশ্ৰী awardees for 2026 গোটে ভাৰতৰ পৰা 113 জন সিলেক্ট কৰা হৈছে আৰু অসমৰ পৰা 5 জন সিলেক্ট কৰা হৈছে কি শাখাত দিয়া হয় পদ্মশ্ৰী কলা আৰ্টস কালচাৰ এগ্ৰিকালচাৰ আৰু পাব্লিক সাৰ্ভিস ঠিক আছে কলা শাখাত দিয়া হয় সংস্কৃতি কৃষি আৰু সমাজ সেৱা বা পাব্লিক সাৰ্ভিসৰ শাখাত দিয়া হয় প্ৰথম জনে পাইছে প্ৰথম মানে নহয় 5 জন আছে তাৰে প্ৰথমজন মই কৈছো হৰিচৰণ শইকীয়া তেখেতে পাইছে কলা শাখাত পাইছে সত্ৰীয়া নৃত্যৰ কাৰণে পাইছে recognized for his significant contributions to the classical dance form of Assam হয় নাই সত্ৰীয়া আমাৰ ক্লাসিক্যাল নৃত্য হয় অসমৰ দ্বিতীয়তে আছে নুৰুদ্দিন আহমেদ তেখেত ভাস্কৰ্য ক্ষেত্ৰত বহুত অৱদান আছে তেখেতৰ আৰু তেখেতক সাধাৰণতে স্কাল্পচাৰ বুলি কোৱা হয় মানে যোনে বিশিষ্ট ভাস্কৰ্য বনায় তেনেকুৱা আৰু স্কাল্পচাৰ নুৰুদ্দিন আহমেদ তেখেতেও পাইছে কলা শাখাতে থিয়েটাৰ sculptor. A veteran theatre director and designer recognized for his contributions to Assamese mobile theatre and scenography. আমাৰ অসমৰ যোনখিনি ভ্ৰাম্যমান থিয়েটাৰ আছে অসমৰ ভ্ৰাম্যমান থিয়েটাৰত যদি কোনোবা চাইছে কোহিনুৰ থিয়েটাৰ বেলেগ থিয়েটাৰ বাহান থিয়েটাৰ আছে তেনেকুৱা থিয়েটাৰ বিলাকত বহুতখিনি ভাস্কৰ্য থাকে লাইক বাহ গছৰ মানে বহুতখিনি বস্তু প্ৰস্তুত কৰা হয় সেইখিনি ধৰক তেখেতে বহুতখিনি অৱদান আছে সেইখিনি ক্ষেত্ৰত নুৰুদ্দিন আহমেদ আৰু প্ৰথম হৈ গ'ল হৰিচৰণ শইকীয়া দুজনে কলা শাখাত পাইছে তৃতীয়তে আছে পক্ষীৰাজ লেখথেপী তেখেতৰ বিষয়ে আপোনালোকে হয়তো আগতেও শুনিছে তেখেতেও কলা শাখাতে পাইছে celebrated for preserving and promoting Karbi folk music and traditional songs Karbi folk music আৰু তেখেতসকলৰ গীতৰ ক্ষেত্ৰত তেখেতে বহুতখিনি কাম কৰিছে কলা শাখাতে তেখেতক এবাৰ পদ্মশ্ৰী দিয়া হ'ব fourth যোগেশ দাস এগ্ৰিকালচাৰ বিশেষকৈ সেৰিকালচাৰ
এগ্ৰিকালচাৰটো হৈছে মেইন বিভাগ আৰু তাৰ ভিতৰত ধৰক এটা শাখা হয় চেৰিকালচাৰ হয়নে চ' তেখেতক অনাৰ কৰা হৈছে ফৰ হিজ এক্সপাৰ্টিজ ইন এৰি চিল্ক প্ৰডাকশ্যন এণ্ড ছাপৰ্ট ফৰ লোকেল ফাৰ্মাৰ্ছ তো লোকেল খেতিয়কসকলক এৰি চিল্ক প্ৰডিউচ কৰা খেতিয়কসকলক তেখেতে বহুত ছাপৰ্ট কৰে তেখেতে কিন্তু অকল এৰি চিল্কৰ কামেই নহয় মুগা চিল্কৰ কামো কৰায় কিন্তু এৰি চিল্কৰ ক্ষেত্ৰত তেখেত ধৰক পায়নিয়াৰ হয় তেখেত প্ৰথম সেইজন অসমীয়া মানুহ হয় যোনে নেকি এৰি চিল্কৰ কাৰণে ইমানখিনি কাম কৰিছে 5 নম্বৰত আছে কবীন্দ্ৰ পুৰকায়স্থ তেখেতক দিয়া গৈছে পাব্লিক এফেয়াৰ্ছৰ কাৰণে পষ্টহুমাছলি মানে তেখেত বৰ্তমান জীৱিত নহয় former union minister and veteran leader honored for his service in public service আগতে তেখেত ইউনিয়ন মিনিষ্টাৰ আছিলে এই পাঁচটা নাম আৰু কি কি শাখাত পাইছে তেওঁলোকে সেই শাখাখিনি অনুগ্ৰহ কৰি সকলোৱে যাতে মুখস্থ ৰাখে নেক্সট এটা ইম্পৰ্টেণ্ট নিউজ আছে আসাম ৰেংকছ 24th ইন এক্সপোৰ্ট প্ৰিপেয়াৰডনেছ ইনডেক্স চ' অসমৰ ৰেংক বহুত কমি গৈছে 36 states আৰু ইউনিয়ন টেৰিটৰীৰ ভিতৰত 24 ৰেংক পাইছে ইন দ্য নীতি আয়োগছ এক্সপোৰ্ট প্ৰিপেয়াৰডনেছ ইনডেক্স ফৰ 2024 okay 26 নহয় 24 হয় ইণ্ডিকেটিং আ ডিক্লাইন ইন নেশ্যনেল ষ্টেণ্ডিং লগতে অসমৰ ৰেংক ইমানেই বেয়া যে অসমৰ ৰেংক বৰ্তমান নাগালেণ্ড আৰু ত্ৰিপুৰাৰ তলত আছে মানে নাগালেণ্ড আৰু ত্ৰিপুৰাৰ ৰেংক আমাতকে বেছি ভালহে হয় ৰাইট চ' এই এছেছমেণ্টটোত কি কি চেক্টৰ বা কি কি শাখাৰ গুৰুত্ব দিয়া হয় এক্সপোৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰথম দ্বিতীয়টো হৈছে বিজনেছ ইক'চিষ্টেম তৃতীয়টো হৈছে এক্সপোৰ্ট পাৰফৰ্মেন্স এণ্ড পলিচি এণ্ড গভৰ্নেন্স ৰাইট 4 নম্বৰটো পলিচি এণ্ড গভৰ্নেন্স এইকেইটা হৈছে মেইন 4টা শাখা এই 4টা শাখা বা এই 4টা চেক্টৰৰ ভিতৰত টোটেল 70টা প্যাৰামিটাৰ থাকে কিন্তু মেইন 4টা শাখা এইকেইটা হয় পৰীক্ষাৰ কাৰণে এইকেইটাই মনত ৰাখিলে ইনাফ চ' 2024ত অসমৰ ৰেংক 24 নাও শেষৰ নিউজটো শেষৰ যোনটো টপিক আছে সেইটো আমাৰ অসমৰ প্ৰথম অসমীয়া হিমন্ত বিশ্ব শৰ্মা যোনে নেকি ৱৰ্ল্ড ইকনমিক ফৰামত গৈছে ডেভছত হৈছিলে ছুইজাৰলেণ্ডৰ ডেভছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চ 2026ত এক ঐতিহাসিক অভিষেক ঘটায় আৰু এই সন্মিলনত অংশগ্ৰহণ কৰা তেওঁ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয় ৰাইট চ' নিউজটো আশা কৰো বহুতে পাইছে সকলোৱে পাইছে ইম্পৰ্টেণ্ট নিউজ হয় আৰু ইয়াত ইম্পৰ্টেণ্ট কথা এইটো হয় যে হি showcased the state as a top investment destination attracting nearly 1 lakh crore in potential investments with a focus on semiconductor focus asile aru renewable energy aru serving as a gateway to Southeast Asia so কি ক্ষেত্ৰত আছে তেওঁ অসমক শীৰ্ষ বিনিয়োগৰ গন্তব্যস্থান হিচাপে উপস্থাপন কৰি প্ৰায় 1 লাখ কোটি টকাৰ বিনিয়োগ আকৰ্ষণ কৰিবলৈ সক্ষম হয় তেওঁৰ এই প্ৰচেষ্টাত মূলত সেমিকন্ডাক্টৰ নৱীকৰণযোগ্য শক্তি আৰু দক্ষিণ পূব এছিয়াৰ প্ৰৱেশ দ্বাৰ হিচাপে কোৰ প্ৰৱেশ দ্বাৰ দক্ষিণ পূব এছিয়া না এই দক্ষিণ পূব এছিয়াৰ প্ৰৱেশ দ্বাৰ হিচাপে পৰিগণিত হয় কাৰণে আচলতে অসমত এডভান্টেজ আসাম হয় ঠিক আছে এডভান্টেজ আসাম ইয়াৰ লগতে জড়িত হৈ আছে আৰু সিএমএ ডেভছত গৈ ছুইজাৰলেণ্ডত গৈ আমাৰ কাৰণে যথেষ্টখিনি তেখেতে কাম কৰি আহিছে আশা কৰো এনেকেই আমাৰ অসমখন আগবাঢ়ি যাওক আৰু আজি ক্লাছটো ইয়াতে শেষ হৈছে আপোনালোকে যদি আমাৰ কোৰ্সখিনি বিষয়ে জানিব বিচাৰে মই কেইটামান কোৰ্সৰ বিষয়ে আপোনালোকক জনাই দিওঁ আমাৰ আসাম পৰ্চনটো লঞ্চ হৈছে অসমৰ লগত জড়িত যিমানখিনি ক্লাছ আছে সেই গোটেইখিনি ক্লাছ ইয়াত দিয়া হয় ৰিগাৰ্ডিং আসাম হিষ্ট্ৰী জিঅ'গ্ৰাফী কাৰেণ্ট এফেয়াৰ্ছ সকলো ক্লাছ আৰু অলৰেডি ষ্টাৰ্ট হৈ গৈছে আপোনালোকে অনলাইন বা অফলাইন যি ধৰণে আপোনালোকে বিচাৰে ক্লাছটো ল'ব পাৰে আৰু আমাৰ ৱেবছাইট অথবা তলত দিয়া নাম্বাৰখিনি গৈ কণ্টেক্ট কৰিব পাৰে তাৰোপৰি APSC CC 2025ৰ কাৰণে মক টেষ্ট আৰম্ভ হৈ গৈছে বেটচ বাই বেটচ যাব ফাৰ্ষ্ট বেটচত 10খন পেপাৰ থাকিব 8খন GS1 আৰু 2খন CSET আৰু এই গোটেই এটা বেটচত আমি 500 কে ৰাখিছো তাৰোপৰি ফাউণ্ডেশ্যন বেটচ যোনটো প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ আৰু প্ৰিলিমছ 2026 এক্সটেনসিভ কোৰ্স এটো ক্ৰেশ কোৰ্সৰ নিচিনা হয় কিন্তু ক্ৰেশ কোৰ্সত যিমান থুলমুলকে পঢ়া হয় তেনেকে নহয় ধৰক অলপ বেছি বহলকে ডিসকাস কৰা হ'ব টপিকছখিনি হেকাৰণে এক্সটেনসিভ কোৰ্স ক্ৰেশ কোৰ্স নহয় এটো তো ফাউণ্ডেশ্যন কোৰ্স আৰু প্ৰিলিমছ এক্সটেনসিভ কোৰ্স দুইটা আৰম্ভ হৈ গৈছে ওকে আজি ক্লাছৰ পিডিএফটো আপোনালোকে মোৰ পাৰ্সোনাল টেলিগ্ৰাম চেনেল আৰু আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল সেই দুইটাতে পাই যাব আৰু দুটাতে স্ক্যান কৰি লব জয়েন কৰি লব মোৰ ক্লাছকে বাদ দি সকলো ক্লাছৰ পিডিএফ আৰু ইনফৰমেশনস এই পাৰ্টিকুলাৰ
অফিচিয়েল টেলিগ্ৰাম চেনেলটো দিয়া হ'ব অ'কে সো যদি ক্লাছটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মই চেষ্টা কৰিম যাতে আসাম কাৰেণ্ট এফেয়াৰ্ছ প্ৰত্যেক শনিবাৰে আমি আনিব পাৰো আজিলৈ আহিছো সি ইউ ইন দ্য নেক্সট ক্লাছ তেতিয়ালৈকে ধন্যবাদ